এইবাৰ সকলো পৰীক্ষা কেন্দ্ৰ হ'ব চৰকাৰী বিদ্যালয়ত। এই বছৰৰ এটাই নতুনত্ব আছে ইন কেছ অফ হাই স্কুল এক্সামৰ ক্ষেত্ৰত যে আগতে আমি কুৱেশ্যন পেপাৰবিলাক এটা কুৱেশ্যনতে প্ৰত্যেকটা লেংগুৱেজ লিখি দিছিলোঁ, 5টা লেংগুৱেজত আমি কুৱেশ্যন পেপাৰ কাটো। এই বছৰ আমি কিন্তু কুৱেশ্যনটো লেংগুৱেজ ৱাইজ বনাইছোঁ। অসমীয়া পৰ্চন বেলেগকৈ, ইংলিছ বেলেগকৈ, বঙালী বেলেগকৈ, হিন্দী বেলেগকৈ, এনেধৰণে লেংগুৱেজবিলাক বেলেগ বেলেগকৈ বনোৱা আছে, বড়ো বেলেগকৈ। গতিকে যি ষ্টুডেণ্টে যিটো ভাষাত পৰীক্ষা দিব তেওঁ নিজৰ ভাষাটো চালেই হৈ যাব। ছেকেণ্ডেৰীৰ ক্ষেত্ৰত এই বছৰ কোনো নতুনত্ব নাই। এটাই খালি পেটাৰ্ণ চেঞ্জ আছে যে এইটো আমি আৰম্ভণিৰ পৰাই কৈ আছোঁ যে কুৱেশ্যন পেপাৰৰ যিটো ডিজাইন আছে সেই পাৰ্টিকুলাৰ ডিজাইনটো একচুৱেলি বেছিভাগ কনচেপ্ট বেছ, নলেজ বেছ কৰাৰ চেষ্টা কৰা হৈছে। স্কুলত আমাৰ এই বছৰ 117টা নতুন চেণ্টাৰ হৈছে। আমাৰ যোৱা বছৰ 912টা চেণ্টাৰ আছিল, এইবাৰ কিন্তু 1046টা চেণ্টাৰ আছে। হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো 65টা নতুন চেণ্টাৰ আছে, যিটো আগতে চেণ্টাৰ নাছিল। গতিকে নতুন চেণ্টাৰো হৈছে যিবিলাক আগতে নাছিল, আৰু যিবিলাক আগতে আছিল সেইকেইটাও আছে। গতিকে এনেধৰণে মিশ্ৰিত অৱস্থাতে আছে। কিন্তু আগতে যেনেকৈ হায়াৰ ছেকেণ্ডেৰীত কিছু প্ৰাইভেট আছিল, এই বছৰ সেইটো নাই। ইফালে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰোঁতে আৰু লগতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰালৈকে যাতে কোনো বিসংগতিৰ সৃষ্টি নহয় তাৰ বাবে শুকুৰবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কৰ্তৃপক্ষক সাক্ষাৎ কৰে আছুৰ এটা প্ৰতিনিধি দলে। অসমৰ অভিভাৱকসকলে, ছাত্ৰ ছাত্ৰীসকলে অধীৰ আগ্ৰহেৰে ৰৈ থকা জীৱনৰ এটি গুৰুত্বপূৰ্ণ দুটাকৈ পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা যাতে খুব সুকলমে অনুষ্ঠিত কৰিব পাৰি। গতিকে তাৰ কাৰণে আজি আমি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষক সাক্ষাৎ কৰিলোঁ, আৰু আমি আমাৰ যিখিনি পৰীক্ষা সন্দৰ্ভত আমাৰ ক'বলগীয়া অবজাৰভেশ্যন, পৰ্যবেক্ষণ আমি দাঙি ধৰিলোঁ যাতে ভালকৈ পৰীক্ষা অনুষ্ঠিত হয় আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো ধৰণৰ চাপ নোলোৱাকৈ পৰীক্ষাত বহিব পাৰে, আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰা ফলাফল দিয়ালৈকে যাতে ছাত্ৰ ছাত্ৰীসকলে এটা মানসিক স্তৰ যাতে এটা চাপমুক্ত স্তৰত থাকিব পাৰে। গতিকে গোটেই পৰীক্ষাৰ যাতে ত্ৰুটিহীনভাৱে হয়, যাতে কোনো ত্ৰুটি নাথাকে, ভালকৈ পৰীক্ষাটো অনুষ্ঠিত কৰাৰ কাৰণে আমি আহ্বান জনালোঁ। এইবাৰ মেট্ৰিক পৰীক্ষাত সৰ্বাধিক ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব লগা জিলাখন হৈছে বৰপেটা জিলা। বৰপেটাৰ পৰা অৱতীৰ্ণ হ'ব 28,920 গৰাকী ছাত্ৰ ছাত্ৰী। আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বাধিক ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব লগা জিলাখন হৈছে কামৰূপ জিলা। কামৰূপ জিলাৰ পৰা উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হ'ব 18,885 গৰাকী ছাত্ৰ ছাত্ৰী। আনহাতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বনিম্ন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব লগা জিলাখন হৈছে মাজুলী। মাজুলীৰ পৰা উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হ'ব 2,150 গৰাকী ছাত্ৰ ছাত্ৰী, আৰু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সৰ্বমুঠ 3,230 গৰাকী ছাত্ৰ ছাত্ৰী। মুঠতে কোনো বিসংগতি নোহোৱাকৈ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, আৰু পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎকণ্ঠিত শিক্ষাৰ্থীসকল।